কংগ্ৰেছ দলেৰে বিজেপিত যোগদান কৰিব নৰহ দম্পতীয়ে লখিমপুৰ কংগ্ৰেছত বিদ্ৰোহ দলৰ সকলো পদৰ পৰা পদত্যাগ কৰিলে নাওবৈচাৰ বিধায়কজনে পত্নী ৰাণী নৰহক টিকট নিদিয়াক লৈ নাৰাজ বিধায়ক ভৰত চন্দ্ৰ নৰহ কংগ্ৰেছৰ পদবীৰ পৰা পদত্যাগ কৰিলে ভৰত চন্দ্ৰ নৰহে মিডিয়া সেলৰ অধ্যক্ষৰ পদ ত্যাগ কৰিলে বিধায়কজনে কংগ্ৰেছৰ বহু পুৰণি তথা শক্তিশালী নেতা হিচাপে পৰিচিত আছিল ভৰত চন্দ্ৰ নৰহ আৰু ৰাণী নৰহ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ টিকট প্ৰদান নকৰিলে কিন্তু কংগ্ৰেছ দলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই ষড়যন্ত্ৰমূলকভাৱে ৰাণী নৰহৰ বিপৰীতে উদয় শংকৰ হাজৰিকাক টিকট দিয়াক লৈ ক্ষোভিত হৈ পৰিছে নৰহ দম্পতি এটা সময়ত অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী তথা বিধায়ক আৰু কেন্দ্ৰীয় চৰকাৰৰ এগৰাকী সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাণী নৰহক কি কাৰণত টিকট নিদিলে সেলৈ ক্ষোভিত হৈ পৰিছে উত্তৰ অসমৰ একমাত্ৰ কংগ্ৰেছী বিধায়ক ভৰত চন্দ্ৰ নৰহ হয়তো 2 দিনৰ ভিতৰতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব পাৰে নৰহ দম্পতীয়ে লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হোণ্ডাই ডিলাৰত পদ খালী টিম লিডাৰ সেলছ কনসালটেন্ট ডেন্টাৰ এণ্ড পেইণ্টাৰ ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973